ছোৱালীবিলাকে শাৰী পিন্ধে, ধুনীয়া ধুনীয়া শাৰী পিন্ধি পেলাই ওলায় বা মেখেলা পিন্ধি পেলাই ওলায়। তেওঁলোকে যদি য়েলো কালাৰ বা বগা কালাৰ ইউজ কৰিব পাৰে, নাৰ্জী কালাৰ ইউজ কৰিব পাৰে, যথেষ্ট ভাল। কিন্তু আপুনি যদি মেঘ ৰাখে, আপুনি যদি এৰিছ, নতুবা আপোনাৰ যদি বৃষ্টিক ৰাখে, আপোনাৰ যদি স্কৰপিঅ', তেতিয়া ৰেড কালাৰ ইউজ কৰক, ভাল হ'ব। যদি আপোনাৰ সিংহ ৰাখে, তেতিয়া আপুনি ৰেড আৰু অৰেঞ্জ কালাৰ ইউজ কৰিব পাৰে। আৰু যদি প্ৰিয়জনক গিফ্ট দিব লাগে, বহুতে প্ৰেমিক প্ৰেমিকাসকলে গিফ্ট দিয়ে এজনে আনজনক, তেতিয়া ধুনীয়া এটা মানে যিমান চকৰ মকৰ হ'ব, চিকমিকিয়া হ'ব, তেনেকুৱা গিফ্টৰ ওপৰৰ ভাগটো থাকিব লাগিব। আৰু ভিতৰত কিন্তু আপুনি এটা য়েলো কালাৰৰ গোলাপ ফুল দিব, য়েলো কালাৰ দেই, এটা ৰ'জ দিব, কাৰণ দেৱীৰ প্ৰিয় কালাৰ। সৰস্বতী পূজাৰ দিনা শাস্ত্ৰৰ মতে বিদ্যাৰ্থীসকলে কিতাপ পত্ৰ বন্ধ ৰাখিব লাগে, পঢ়িব নালাগে। নিজৰ নিজৰ ৰাশি মতে পেনটো যদি দেৱীৰ ওচৰত দিয়ে, আৰু সেই পেনেৰে যদি আপুনি পৰীক্ষাত লিখে, নতুবা NTR লিখে, আপুনি মেট্ৰিকে দিয়ক নতুবা হায়াৰ ছেকেণ্ডেৰী দিয়ক, যোনটো পৰীক্ষাত নিদিয়ে কিয়, আপোনাৰ ভাল ফল আহিব। বিদ্যালয়লৈ মাক আদৰিবৰ বাবে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী সাজু হয়। আৰু কাইলৈ যিহেতু সৰস্বতী পূজা, সৰস্বতী পূজাত আপুনি কি কৰিব লাগিব, ৰাতিপুৱা কেনেকৈ আপুনি বিদ্যালয়লৈ যাব, কি কি নিয়ম পালন কৰিব, সেই বিষয়ে জানিবলৈ আমাৰ সৈতে আছে এষ্ট্ৰলজাৰ কিৰুয়াং। প্ৰথমে আপোনাক অসম লাইভলৈ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাই। ধন্যবাদ। মই প্ৰথমতে অসমবাসী যিমান ষ্টুডেণ্ট আছে, মানে সকলো বিদ্যাৰ্থীলৈ সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেৱী সৰস্বতীৰ কৃপাত সকলোৰে ভাল হওক, মংগল হওক, সকলোৰে যেন বিদ্যালাভত একেবাৰে সাংঘাতিক এটা শুভ পজিশ্যন এই বছৰটোত আহে, সেই বিষয়ে মই আজি ক'ম। আৰু কিছুমান নিয়ম কানুন সৰস্বতী পূজাৰ দিনা যদি আপুনি মানি চলিব পাৰে, তেতিয়া নিশ্চয় পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিব পাৰিব আৰু আপোনাৰ ভবা মতে ফল আহিব। কিন্তু মনত ৰাখিব, আজি গণেশদেৱৰ পূজা, আজি গণেশ চতুৰ্থী, গণেশদেৱৰ পূজা। গতিকে গণেশদেৱৰ এই পূজাত আপুনি অংশগ্ৰহণ কৰক, আজি বিনায়ক চতুৰ্থী পালন কৰক আৰু গণেশৰ মন্ত্ৰোচ্চাৰণ কৰক। সৰ্ববিঘ্ন বিনাশায় সৰ্বকল্যাণ হেতৱে পাৰ্বতী প্ৰিয় পুত্ৰায় গণেশায় নমঃ। গতিকে আমি জানো যে সকলো পূজাৰ আগত গণেশদেৱৰ পূজা পাতল কৰিব লাগে। আৰু এই বছৰ যেতিয়া সৰস্বতী পূজাৰ ঠিক আগদিনা গণেশদেৱৰ পূজা আৰম্ভণিৰে পূজা আমাৰ ষ্টাৰ্ট হ'ব, আৰু উত্তৰায়ণৰ ইতিমধ্যে আৰম্ভণি হৈ গৈ আছে, মানে হ'ব। গতিকে উত্তৰায়ণৰ এই পবিত্ৰ সময়ছোৱাত দেৱ দেৱীসকলে কিন্তু জাগৰিত অৱস্থাত থাকে। গতিকে এই সময়ত যদি আপুনি পূজা পাতল কৰে, সোনকালে দেৱ দেৱীৰ আশীৰ্বাদ প্ৰাপ্ত হয়। গতিকে সৰস্বতী পূজা কাইলৈ বসন্ত পঞ্চমী, আৰু সৰস্বতী পূজাৰ এই পবিত্ৰ ক্ষণত প্ৰথম কথাটো হৈছে যে আপুনি সৰস্বতী পূজাৰ দিনা শাস্ত্ৰৰ মতে বিদ্যাৰ্থীসকলে কিতাপ পত্ৰ বন্ধ ৰাখিব লাগে, পঢ়িব নালাগে। প্ৰায় কিছুমান বিদ্যাৰ্থীয়ে ভাল পাইছে চাগে, ঘূৰি ফুৰিব বহুতে। যি নহওক, সৰস্বতী পূজাৰ দিনা কিন্তু মানে সৰস্বতী দেৱীৰ অঞ্জলি লওক, পূজা পাতল কৰক খোৱা ভাগতে। আৰু দেৱীৰ খিচিৰি ভোগ হিচাপে আগবঢ়ালে খিচিৰি খাবলৈ নাপাহৰিব, লগতে মূলা খাব লাগিব, পূজাৰ এক বিশেষত্ব। আৰু তাৰ পাছত পূজা অঞ্জলি লোৱাৰ পিছতো কিছুমান নিয়ম কানুন আছে, ৰাতিপুৱাৰ ভাগতো কিছুমান নিয়ম কানুন আছে। অভ্ৰ, আবিৰ, আমৰমলি, লগতে দুৱাত জবৰ শীষ, আৰু ইয়াৰ লগতে বাসন্তী ৰঙৰ নাৰ্জী ফুল যদি দেৱীৰ ওচৰত অৰ্পণ কৰে, তেতিয়া দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু দেৱীৰ প্ৰিয় ৰং হৈছে, যেনে মই পিন্ধিছোঁ অৰেঞ্জ টাইপৰ কালাৰ, বগা কালাৰ আদি দেৱীৰ প্ৰিয় ৰং। বহুতে হালধীয়াও পিন্ধে, দেৱীক হালধীয়াও কিন্তু প্ৰিয়। গতিকে তেনেকুৱা ধৰণৰ যদি কাপোৰ কানি পিন্ধে, আৰু এই সময়ছোৱাত ছোৱালীবিলাকে শাৰী পিন্ধে, ধুনীয়া ধুনীয়া শাৰী পিন্ধি পেলাই ওলায় বা মেখেলা পিন্ধি পেলাই ওলায়, তেওঁলোকে যদি য়েলো কালাৰ বা বগা কালাৰ ইউজ কৰিব পাৰে, নাৰ্জী কালাৰ ইউজ কৰিব পাৰে, যথেষ্ট ভাল, দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। লগত মনত থাকিব, মানে দেৱীৰ এই প্ৰিয় ৰং পিন্ধাৰ পিছতো যদি দেৱীৰ য'ত পূজা হ'ব তাত দুটা দুৱাত ৰাখিব, আৰু দুৱাত ৰাখি পেলাই তাত হাগৰিৰ পেন এটা ৰাখিব। এটা দুৱাটত আপুনি চিয়াহী ভৰাই ৰাখক, হাগৰিৰ পেন য'ত ৰাখিব, আৰু এটা দুৱাটত অকণমান গাখীৰ ৰাখিব লাগে, আৰু ডালিমৰ দালিৰে পেনৰ নিচিনা বনাওক আৰু তাতে তিয়াই ৰাখিব। তাৰ পাছত আপুনি একেবাৰে ৰাতিপুৱাৰ ভাগত আপুনি বগা কাগজত লিখক, এশ্বৰ চতন্যন পুষ্প বিল্ল পত্ৰাঞ্জলি সৰস্বতী নমঃ। এই মন্ত্ৰটো প্ৰথমতে লিখিব, তাৰ পাছত পূজা পাতলৰ বাবে আগবঢ়াওক। আৰু অঞ্জলি লোৱাৰ পাছত সৰু ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ মিঠাই আদি খাবলৈ দিয়ক। মনত ৰাখিব, পূজাৰ আগত আপুনি কিন্তু কেতিয়াও, মানে পূজা নোহোৱালৈকে বগৰী নাখাব। বিশেষকৈ বিলাতী বগৰী হৈছে দেৱীৰ অতি প্ৰিয়, গতিকে বিলাতী বগৰী আপুনি তাৰ পাছত খাব পাৰে, বা সৰু সৰু ল'ৰা ছোৱালীক আপুনি খাবলৈ আগবঢ়াব পাৰে। কুঁহিয়াৰ আপুনি দিব পাৰে, পানী ফল দিব পাৰে, বিভিন্ন ধৰণৰ ফল মূল আদি দেৱীক আগবঢ়াওক, তেতিয়া দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আৰু অঞ্জলি লোৱাৰ পাছত আপুনি যদি দুখীয়া লোকসকলক বগা মিঠাই, হালধীয়া মিঠাই দান কৰিব পাৰে, অতি ভাল। আৰু দেৱী সৰস্বতীৰ ওচৰত আপুনি এটা সৰু বীণা, কাঠৰ বীণা ৰাখা হওক,
আপোনাৰ পেন যোনটো পেনেৰে আপুনি লিখে সেই পেনটো ৰাখি আহক। যদি আপুনি ৰাখি মতে পেন ৰাখে আৰু ভাল। ৰাখিৰ এটা এটা কালাৰ থাকে, বেলেগ বেলেগ কালাৰ থাকে। আপোনাৰ যোনটো ৰাখি সেই ৰাখি মতে কালাৰ আপুনি কালাৰৰ পেন দেৱীৰ ওচৰত ৰাখি আহক। মানে ওপৰ ভাগটো তেনেকুৱা কালাৰ হ'ব লাগিব। সেই পেনেৰে আপুনি এক্সামত লিখক, তেতিয়া অতি শুভ ফল লাভ কৰিব পাৰিব। আৰু লগতে যেতিয়া দেৱী পূজা শেষ হ'ব, মানে অঞ্জলি দিলে আৰু আবেলি পৰত দেৱীৰ পূজা শেষ হ'ল, তেতিয়া আপুনি মুখত মাতিব ওম সৰস্বতী মহাভাগ্যে বিদ্যে কমল লোচনে বিশ্বৰূপে বিশলাক্ষী বিদ্যাং দেহি নমস্তুতে। এই মন্ত্ৰটো যিমানবাৰ পাৰে আপুনি মাতি থাকিব। আৰু নিজৰ যিসকলে মানে গান বাজনা কৰে, কেৱল বিদ্যাৰ্থী বুলি নহয়, যিসকল আৰ্টিষ্ট, যিসকলে কিবা বজায় নতুবা গানৰ প্ৰতি ৰাপটো বেছি আছে, তেখেতসকলে কিন্তু নিজৰ বাদ্যযন্ত্ৰ গানৰ বহি মানে কিতাপখন কপি দেৱী সৰস্বতীৰ ওচৰত ৰাখি আহক আৰু পূজাৰ পাছত নিজে লৈ আনক। তেতিয়া কিন্তু আপোনাৰ বছৰটোত অতি সোনকালে শুভ ফল লাভ কৰিব পাৰিব। গতিকে দেৱী সৰস্বতীৰ ওচৰত আপুনি পবিত্ৰ হৃদয়েৰে আগবাঢ়ক, তেতিয়া অতি ভাল। সন্ধিয়া কালত আপুনি বগা নতুবা হালধীয়া বস্ত্ৰ পিন্ধি অকণমান চামৰ আপুনি লগাব, লগতে ধূপ ধূনা আদিৰ আৰতি কৰক। দেৱী আৰতি বৰ ভাল পায়। আপুনি শংখ বজাওক, তেতিয়াও ভাল হ'ব। আৰু লক্ষ্মী পূজাৰ নিচিনা একেবাৰে পদূলিৰ পৰা দেৱী মন্দিৰলৈ আপুনি যদি দেৱীৰ ভৰি আৰ্ট কৰিব পাৰে, আল্পনা কৰিব পাৰে, তেতিয়াও কিন্তু দেৱীয়ে অতি সন্তুষ্টি লাভ কৰে। আৰু দেৱী পূজাৰ পাছত লক্ষ্মী নাৰায়ণৰ পূজা পাতল কৰে। দেৱী কেৱল যে বিদ্যা দিব আপোনাক সেয়া নহয়, যদি লক্ষ্মী নাৰায়ণৰ পূজা পাতল কৰে আপোনাৰ হেল্থ ভাল থাকিব, দেহা মন পবিত্ৰ থাকিব। আৰু লক্ষ্মী দেৱীৰ পূজা কৰাৰ বাবে আপোনাৰ টকা পইচাও হাতলৈ আহিব। আৰু দেৱী বগা পদম ফুলৰ ওপৰত বহি থাকে। দেৱীক যদি বগা পদম ফুল দিব পাৰে, যেনেকুৱা দুৰ্গা দেৱীয়ে নীলা পদম ফুল ভাল পায়, ঠিক তেনেকুৱা লক্ষ্মী দেৱীক বগা পদম ফুল আপুনি অৰ্পণ কৰক, তেতিয়াও কিন্তু দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, সোনকালে আপুনি ফল পাব। কৈছে এটা কথা যে ছোৱালীসকলে কি কালাৰ কেইটা কৈছে আপুনি, বিশেষকে কোনকেইটা কালাৰৰ যদি কাপোৰ পিন্ধে, কোনকেইটা ৰাখিৰ লগত এনেকুৱা কিবা কথা আছে নেকি? কোনকেইটা ৰাখি কি কাপোৰ পিন্ধিব লাগিব তেনেকুৱা? প্ৰথম কথাটো হৈছে আপুনি দেৱীক সেইদিনাখন দধি কৰ্ম কৰিব। দধি কৰ্ম মানে চিৰা আৰু দৈৰ লগত অকণমান এটা বাতিত ৰাখি পেলাই দেৱীক দিব। যেতিয়া দিব তেতিয়া আপোনাৰ নিজৰ ৰাখি মতে পেন তাত ৰাখি আহিব, সেইটো কালাৰৰ পেন। আচলতে মেইন কালাৰটোতো ব্লু নতুবা ব্লেকে হ'ব, কিন্তু আপুনি যদি মেঘ ৰাখে, আপুনি যদি এৰিছ নতুবা আপোনাৰ যদি বৃষ্টিক ৰাখে, আপোনাৰ যদি স্কৰপিঅ', তেতিয়া ৰেড কালাৰ ইউজ কৰক, ভাল হ'ব। যদি আপোনাৰ সিংহ ৰাখে তেতিয়া আপুনি ৰেড আৰু অৰেঞ্জ কালাৰ ইউজ কৰিব পাৰে। কৰ্কট ৰাশিসকলে বগা কালাৰ ইউজ কৰক। বৃষ ৰাশি যিসকলে টৰাছ নতুবা যিসকলে লিব্ৰা তুলা ৰাশি, তেওঁলোকে বগা কালাৰ হোৱাইট কালাৰ ইউজ কৰিব পাৰে। ঠিক তেনেকুৱা যিসকলৰ জেমিনি মিথুন ৰাশি নতুবা যিসকলৰ কন্যা ৰাশি, তেওঁলোকে গ্ৰীণ কালাৰ ইউজ কৰে, গ্ৰীণ কালাৰৰ পেন। যদি আপোনাৰ বৃষ্টিক ৰাশিক মই ক'লো আপোনাৰ ৰঙা কালাৰ হ'ব লাগিব। যদি ধনু ৰাশি চেটেৰিয়াছ নতুবা মীন ৰাশি, আপুনি য়েলো কালাৰৰ পেন, মানে ওপৰ ভাগটো য়েলো কালাৰ হ'ব লাগিব। যদি আপোনাৰ কেপ্ৰিকৰ্ণৰ একুৰিয়াছ মানে কুম্ভ ৰাশি নতুবা মকৰ ৰাশি, আপোনালোকে স্কাই ব্লু, নেভি ব্লু, এনি কাইণ্ড অফ ব্লু কালাৰৰ পেন আপুনি ইউজ কৰক, নিশ্চয় সোনকালে সুফল লাভ কৰিব পাৰিব। কৈছে বহুতে কৈ থাকে যে সৰস্বতী পূজা দিনাখনি কিতাপ পঢ়িব লাগে, এনেকুৱা ধৰণৰ কথা কয়। আপুনি কৈছে কিতাপ পঢ়িব নালাগে, এইটো কি? শাস্ত্ৰৰ মতে আপুনি চাব, সৰস্বতী পূজাৰ দিনা কিন্তু কিতাপ পঢ়িব নালাগে। পিছদিনাখন যেতিয়া নতুনকৈ আপুনি ষ্টাৰ্ট কৰিব, তেতিয়া খাগৰিৰ পেনেৰে সৰস্বতী দেৱীৰ নাম লিখিব, 108 বাৰ লিখিব। আৰু ইয়াৰ লগতে আপুনি অকণমান দৈ, বেলপাতত অকণমান দৈ ৰাখিব। তাৰ পাছত আপুনি পিছদিনাখন পঢ়াটো ষ্টাৰ্ট কৰক, তেতিয়া কিন্তু নতুন উদ্যমেৰে আৰু নতুন জীৱন বা নতুন ধৰণৰ যেনে বিদ্যা আগতে আপোনাৰ মনত নাথাকে, কনচেনট্ৰেশ্যন আপুনি ব্ৰেক কৰে। চাব যেতিয়া আপুনি এই বেলপাত আৰু দৈ ৰাখিব দেৱীৰ ওচৰত, যদি দেৱীৰ ফটো এখন থাকে নহ'বা মূৰ্তি থাকে ওচৰত ৰাখক, আৰু তেতিয়া আপুনি কামটো কৰক। ৰাতিপুৱাৰ পৰা আপুনি পঢ়া পাতিটো ষ্টাৰ্ট কৰক, কিন্তু গা পা ধুই ষ্টাৰ্ট কৰিব দেই, তেতিয়া সোনকালে ফল পাব। তাৰপিছৰ পৰা আপুনি চাব বছৰটো আপোনাৰ বাবে যথেষ্ট ভাল হ'ব। ইভেন যদি আপুনি ইণ্টাৰভিউ দি আছে, আপোনাৰ যদি আগলৈ কিবা ইম্পৰ্টেণ্ট ইণ্টাৰভিউ আছে, চাকৰি বাকৰি আপুনি বিচাৰিছে, তেতিয়াও কিন্তু এনেধৰণৰ নিয়মকানুন দেৱী মন্দিৰত দেৱী পূজাত আপুনি পালন কৰক, নিশ্চয় ফল ভাল হ'ব, আপুনি শুভ ফল লাভ কৰিব পাৰিব। ছোৱালীসকলে সাজি কাচি ভাল পায়, কেনেকুৱা ধৰণে সাজিব লাগে বা তেওঁলোকৰতো নিজৰ মতে সাজিবই, তথাপিও যদি কয় কেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰিলে বেছি ভাল হ'ব তেওঁলোকৰ বাবে? হয়, আচলতে মই ক'লোঁ কালাৰৰ কথা ক'লোৱে, কিন্তু দেৱীৰ 3টা কালাৰ বৰ প্ৰিয়। সেয়া হৈছে বগা কালাৰ, হোৱাইট কালাৰ নতুবা অৰেঞ্জ টাইপৰ কালাৰ নতুবা য়েলো কালাৰ। তেনেকুৱা ধৰণৰ টাচ থকা যদি শাৰী নতুবা মেখেলা পিন্ধে, নতুবা তেনেকুৱা কালাৰৰ যদি হেণ্ডকাৰচিফ ৰুমাল এটাও লগত ৰাখে, তেতিয়াও ভাল। আৰু যদি প্ৰিয়জনক গিফ্ট দিব লাগে, বহুতে প্ৰেমিক প্ৰেমিকাসকলে গিফ্ট দিয়ে এজনে আনজনক, তেতিয়া ধুনীয়া এটা মানে যিমান চকৰ মকৰ হ'ব, চিকমিকিয়া হ'ব, তেনেকুৱা গিফ্টৰ ওপৰৰ ভাগটো থাকিব লাগিব। আৰু ভিতৰত কিন্তু আপুনি এটা য়েলো কালাৰৰ গোলাপ ফুল দিব, য়েলো কালাৰ দেই, এটা ৰ'জ দিব, দেৱীৰ প্ৰিয় কালাৰ। অৰেঞ্জ কালাৰো হ'ব পাৰে, নাৰ্জী ফুলৰ কালাৰ হ'ব পাৰে, নতুবা
কেইটামান নাৰ্জী ফুলেৰে আপুনি মালাৰ নিচিনা এডাল বনাওক আৰু প্ৰিয়জনক আপুনি মালা এডালো গিফ্টৰ লগত উপহাৰ দিয়ক। তেতিয়া কিন্তু আপোনাৰ মনৰ যি ইচ্ছা সোনকালে সেয়া পূৰ্ণ হ'ব, আপুনি ফল পাব। আৰু এটা কলো যে যিসকলে পৰীক্ষা দিব আৰু মেট্ৰিক পৰীক্ষা আহি আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহি আছে, তেওঁলোকে কি কৰিব লাগিব, কি কৰিলে বেছি ভাল ৰিজাল্ট হ'ব তেওঁলোকে? হয়, পৰীক্ষাৰ কথাটো মই ক'লোৱেই যে আপোনাৰ নিজৰ ৰাশি মতে পেনটো যদি দেৱীৰ ওচৰত দিয়ে আৰু সেই পেনেৰে যদি আপুনি পৰীক্ষাত লিখে, নতুবা NTR লিখে, আপুনি মেট্ৰিকে দিয়ক নতুবা হায়াৰ ছেকেণ্ডেৰী দিয়ক, যোনটো পৰীক্ষাই নিদিয়ে কিয় আপোনাৰ ভাল ফল আহিব। আৰু এটা কথা হৈছে পৰীক্ষাত যোৱাৰ সময়ত মানে কাইলৈ যোনটো দেৱী পূজা হ'ব, দেৱী পূজাত দেৱীৰ নাৰ্জী ফুল পচন্দ দেই, গতিকে কেতিয়াবা নাৰ্জী ফুল দেৱীৰ ওচৰত দিয়ক আৰু সেই ফুলপাত বা সেই ফুলখিনি ৰাখি থ'ব। আৰু যেতিয়া আপুনি পৰীক্ষাত যাব, এক্সামত যাব, সেই ফুলখিনি নিজৰ লগত লৈ যাব, নিজৰ জেবত ৰাখিব পাৰে বা ক'ৰবাত ৰাখিব পাৰে। কেইটামান ফুল আপোনাৰ নিজৰ লগত থাকক, তেতিয়া কিন্তু পৰীক্ষাৰ ক্ষেত্ৰত বা পৰীক্ষা দিয়াৰ পিছত আপুনি গম পাব যে আপোনাৰ বহুতখিনি ভাল হৈছে। কিছুমানে চিলি মিষ্টিক কৰে, ঘৰত ঠিকে চব ঠিক ঠাক কৰিছে কিন্তু এক্সামত গৈ অকণমান ভুল কৰি থয়। সেইবিলাক ক্ষেত্ৰতো কিন্তু এই টিপছটো যদি পালন কৰে নিশ্চয় ফল লাভ কৰিব পাৰিব।